আজি আচলতে দেখাবলৈ আহিলোঁ আপোনালোকৰ সকলো মাছখিনি মানে যিমান পাৰোঁ আচলতে বহুতে কৈ আছিলে যে মাছ দেখাব লাগে তো মাছ মেলিবও নোৱাৰোঁ কথা হ'ল কি মাছ বহুত আছে এতিয়াও তো আপোনালোকক মাছ মেলিব নোৱাৰোঁ আৰু বহুতে কৈ আছিলে যে জাল মাৰিব লাগে জাল মৰাৰ কথাটো ময়ো কৈছিলোঁ বাৰু আৰু কিছুমান তেতিয়া যোৱাকালি মানে মোক প্ৰায় ফোন আহিলে যোৰহাটৰ নয়নমণিয়েও ফোন কৰিলে মোক আৰু কিছুমানেও কৰিলে যে ক'লে যে জাল মাৰিলে কথাটো বেয়া হ'ব মাছে ভয় খাব হয়তো কম্পিটিশ্যন দিনা মাছে নাখাব কিয়নো আৰু এসপ্তাহে আছে তো জাল নামাৰিলোঁ আজি জাষ্ট এই দানা ছটিয়াই দিছোঁ আপোনালোকক হয়তো দেখিব এনে খেলি আছে দেখিছেনে মাছ ওলাইছে এই তেনেকৈ দেখাব বিচাৰিছোঁ যে মাছ আছেনে নাই আপোনালোকে তেতিয়া বস্তুটো গম পাব আৰু কথাটো হ'ল কি 10 বিঘা পুখুৰীৰ এটা চুকত আছোঁ আমি এইটো চুক এটা চুকত আছোঁ আপোনালোকে এই বস্তুটো যেতিয়া দেখিব গম পাব আমি ক'ত আছোঁ সেইদিনাখন যেতিয়া খেলিবলৈ আহিব তেতিয়ালৈকে আপোনালোকে গম পাই যাব আমি কোনটো চুকত আছোঁ ডাঙৰ মাছো ওলাইছে সৰু পোনা মাছো ওলাইছে কিয়নো পোনা মাছো আছে নথকা নহয় মিছা কথা কৈ লাভ নাই প্ৰায় 1 পোৱা আধা কেজি সাইজৰো পোনা মাছ আছে এইবিলাক ডাঙৰ মাছ থাকোঁতে সব মাছে আছে সব প্ৰকাৰৰ মাছে আছে আপোনালোকে চিন্তা কৰিব নালাগে সব প্ৰকাৰৰ মাছে আছে ধুনীয়া গ্ৰাছ কাপ যেন ওলাই গৈছে এইবোৰ সৰু পোনা এইটো চিন্তা নকৰিব মাছৰ কাৰণে চিন্তা নকৰিব মাছ যথেষ্ট আছে আৰু ইয়াত আপোনালোকে নাভাবিব যে আমি মাছ কিবা আমি দানা খুৱাই বহাই দিম বা মাছ মাৰি দিম কিয়নো সেইটো আমাৰ পৰ্যায় নহয় আমি সেইটো নিবিচাৰোঁ খেল এখন ভাল হোৱাটোৱে বিচাৰোঁ কথা হ'ল সেইটোৱে আৰু ইয়াত মুঠতে মই ইমানেই ক'ম আপোনালোকে খেলি ভাল পাব ইয়াত খেলি ভাল পাব কোনে মাছ পায় কোনে নাপায় বা কোনে প্ৰাইজ পায় কোনে নাপায় মইতো ক'ব নোৱাৰিম কিন্তু ইয়াত যিকেইজনে বৰশী বাবলৈ আহিব তেওঁলোকে ক'ব লাগিব নাই খেল এখন পালোঁ ভাল খেল এখন পালোঁ বহুত দিনৰ মূৰত এইটো মই আপোনালোকক কথা দিছোঁ ইয়াত খেল ভাল হ'ব টেনশ্যনে নল'ব আপোনালোকক গোটেই পুখুৰীটো দেখালোঁ আচলতে মাছো দেখাব চেষ্টা কৰিলোঁ মানে এটা চুকত আছোঁতো মই ক'লোঁ এতিয়াও এটা মাছ ভাগতে আছোঁ চাওক এই পাৰটোৰ মাছ ভাগত বেনাৰখন লগাই লৈছোঁ আপোনালোকক দেখাবলৈ আজি বেনাৰত আমাৰ গোটেই ডিটেইলছটো আপোনালোকক দিম এনেও যিসকলে বেনাৰখন পাইছে দেখিছে আৰু যিসকলে নাই পোৱা আজি বেনাৰখনতে দেখাম কিন্তু কথা হ'ল কি মই এতিয়া বৰ্তমান আছোঁ পুখুৰীটো দীঘলৰ বহলটোৰ মাছ ভাগত তাকো অপজিটত এণ্ট্ৰেঞ্চৰ অপজিটত ঠিক আছে প্ৰথম কথা হ'ল দেখিছে চৰাইমূৰীয়া ফিচিং কম্পিটিশ্যন লিখাই আছে এইটো অসমীয়াটো লিখা আছে অৰ্গেনাইজ বাই দিখৌ দিচাং ফিচিং গ্ৰুপ শিৱসাগৰ আৰু ভেনু হ'ল কালুগাঁও চৰাইমূৰীয়া শিৱসাগৰ ডেটটো আছে 22/9/2024 দেওবাৰ ৰাতিপুৱা 9টাৰ পৰা 2টা বজালৈকে আৰু আমি ফাৰ্ষ্ট প্ৰাইজটো দিছোঁ এণ্ট্ৰি ফিজটো ৰ'ব প্ৰথম কথা হ'ল এণ্ট্ৰি ফিজটো এই এণ্ট্ৰি ফিজটো হয়তো আপোনালোকে কি পাইছে মই নাজানো মই ক'বলৈ গ'লে 2000 টকা যিখিনি প্ৰাইজ দিছোঁ 2000 টকাটো বহুত কম কিয়নো ছেম প্ৰাইজ হয়তো 2500 লৈছে বা ইয়াতকৈ কম প্ৰাইজো 2500 টকা লৈছে আজি কিছুদিন আগত খেল হৈ গৈছিলে 2500 লৈছে আজি ষ্টিল মানে আজি মই শনিবাৰে কৰি আছোঁ ৰেকৰ্ডিং হয়তো আপোনালোকে কাইলৈ পাব দেওবাৰে আজি ডিমাপুৰত এখন খেল হৈ আছিলে তাতো এনেকুৱা প্ৰাইজে দিছে প্ৰায় এনেকুৱাই আৰু ইয়াতকৈ অকণ কম কেলৈ কি সিহঁতৰ 1.5 লাখ নাছিলে 1 লাখ আছিলে ফাৰ্ষ্ট প্ৰাইজ তাহাঁতি লৈছে 2500 টকা প্ৰাইজ মানে জইন ফিজ আৰু আমি 2000 টকাত আপোনালোকক কি দি আছোঁ চাওক ফাৰ্ষ্ট প্ৰাইজ দিছোঁ 1.5 লাখ টকা ছেকেণ্ড প্ৰাইজ দিছোঁ 70,000 টকা থাৰ্ড প্ৰাইজ দিছোঁ 30,000 টকা আৰু ফ'ৰ্থ প্ৰাইজ দিছোঁ 15,000 টকা এইকেইটা মেইন প্ৰাইজ আৰু কনচলেশ্যনত আছে 1 2 3 4 5 10,000কৈ 5টা বিট আছে 7,000কৈ 1 2 3 4 5 7,000কৈ 5টা আৰু চিট আছে 5,000কৈ 20টা এই চাওক 1ৰ পৰা একদম 20টা 5,000 মানে 20 গৰাকীয়ে 5,000 পাব আৰু এটা কথা নিয়মাৱলীখন পঢ়ি দিওঁ আমাৰ 1 টিকেট 1 ৰড হুক ফ্ৰী ষ্টাইল মানে আপোনালোকে ফ্ৰী ষ্টাইল পাব পাৰিব কোনো দুটা হুক কোনোবা ফিডাৰ এইবিলাক কোনো কথা নাই আপোনালোকৰ যি ইচ্ছা তাকে পাব পাৰিব ইয়াত আৰু এইটো জানে বাকীখিনি জানেই মানে ডাঙৰ মাছটো ৱেইট হ'ব ফাৰ্ষ্ট প্ৰাইজটো যাব আৰু ইয়াত এটা আমি আৰু নতুন এটা কলম এটা ভৰাই দিছোঁ কিয়নো এই কলমটোলৈ বহুত হুলস্থুল এটা হ'ল আজি কিছুদিন আগত টিয়ক ফিচিং কম্পিটিশ্যনত যে ছেম কেটেগৰীৰ মাছ মানে ছেম ৱেইটৰ মাছৰ সিহঁতি লটাৰী বা ভাগ কৰি দিছিলে মানে লটাৰী নাই কৰা অকল ভাগ কৰি দিছিলে মানে প্ৰাইজটো ভাগ কৰি দিছিলে আমাৰ ইয়াত সেইটো নহয় ইয়াত লিখাই আছে ইন কেছ অফ ছেম ৱেইট ফাৰ্ষ্ট কেছ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কথা হ'ল কি যোনে ধৰক 1 কেজি 300টোৱে যিজনে প্ৰথম আনিলে তেওঁ প্ৰথম চান্সটো পাব আৰু 1 কেজি 300 তাৰ পিছত আহিলে তেওঁ ছেকেণ্ড চান্সটোহে পাব কথাটো বুজিছেনে মই কি ক'ব বিচাৰিছোঁ যি মানে ছেম ৱেইটটো টাই নহয় কেতিয়াও লটাৰী নহয় বা এটা প্ৰাইজকে ভাগ কৰি নিদিওঁ আমি কথা হ'ল যিজন প্ৰথম আহিব
তেওঁ প্ৰথম চান্স পাব আৰু যিজন ছেম ৱেটৰ মাছটো আহিব সেইটো ছেকেণ্ডলৈ যাব মানে পিছলৈ যাব তেওঁৰ পিছলৈ যাব সমান কেটেগৰীত নপৰে আৰু প্ৰাইচটো সমানত ভাগ নহয় মানে কথাটো হ'ল এনেকুৱা এইবিলাকত পৰিলে কোনো কথা নাই এইটোতো চিৰিয়েল যাবগৈ কিন্তু এইবিলাকত যদি ফাৰ্ষ্ট প্ৰাইচটোৱে 2 কেজি 500 গ্ৰাম একোৱে ধৰিলোঁ 2 কেজি 500 গ্ৰাম এটা ৰাতিপুৱা 10টাত আহিলে আৰু এটা মানে পিছবেলা খেল হোৱাৰ ধৰক 1:30 বজাত আহিলে এই প্ৰাইচটো সিহঁতৰ দুটা মাজত ভাগ নহয় ৰাতিপুৱা 10টা বজাত আহাটোহে এই 1.5 লাখটো পাব আৰু যেতিয়া পিছত আহিব তাৰ পিছৰটোৱে এইটো পাব যদিহে 2 কেজি 500ৰ ওপৰত থাকে বেলেগ কথা মই কোৱা নাই মানে ছেম ৱেটটো কথা কৈ আছোঁ বোলে সিয়ে ফাৰ্ষ্ট হৈ আছে 2 কেজি 500টোৱে ফাৰ্ষ্ট হৈ আছে সেইটো কথাহে কৈছোঁ এটা ফাৰ্ষ্ট পাব এটা ছেকেণ্ড পাব যিটো প্ৰথম আহিব হি ফাৰ্ষ্ট যিটো লাষ্ট মানে তাৰ পিছত আহিব সেইটো ছেকেণ্ড তেনেকৈয়ে যাব বস্তুটো কথাটো ইমানখিনিয়ে আৰু ইয়াত আমাৰ লাষ্ট ডেট দিয়া আছে অলৰেডি আজিৰ পৰা আমি মানে আপোনালোকে হয়তো কালি চাব মানে দেওবাৰে সানডে চাব আমি স্যাটাৰডেৰ পৰা আমি অনলাইন টিকেট এৰিলোঁ অলৰেডি বুকিং ষ্টাৰ্ট হৈ গ'ল আৰু মোৰ হাততে প্ৰায় এতিয়াও 10টামান বুকিং হ'ল ৰাতিপুৱা এতিয়া 2টা বাজিছে 3টা বাজিছে এতিয়া ৰাতিপুৱা মানে আজি 10জন মানে মোৰ পৰা বুকিং ল'লে আৰু মই টিকেট দিলোঁ তেওঁলোকক তেনেকৈ আপোনালোকেও যদি ইচ্ছা হয় সোনকালে আপোনালোকে কিয়নো সেইদিনাখন ৰাতিপুৱা বহুত আহি পাব আৰু ভিৰ হ'ব সো আপোনালোকে পাৰিলেও অনলাইন টিকেটটো লৈ ল'ব অনলাইন নম্বৰ দিয়া আছে এই গোটেইকেইজনক মাৰিলেই পাব নাম্বাৰকেইটা মই এবাৰ কৈ দিছোঁ তেও আপোনালোকৰ ডিছক্ৰিপশ্যনত ওলাই থাকিব আৰু এনেও স্ক্ৰলিং হৈ থাকিব এতিয়া কৈ থাকোঁতে নাম্বাৰ ওলাই থাকিব মোৰ এই কিনাৰে হ'ব আগে পিছে 9707164019 9101230664 আৰু এটা আছে এইটো মোৰ নম্বৰ 8724802838 সেইটো মোৰ নম্বৰ চিনি পাই সেইকাৰণে মই লাষ্টত দি দিছোঁ এইকেইজনক ফোন কৰিব আৰু যিকেইজনে মোক ফোন কৰে কৰিবই কোনো কথা নাই কথা হ'ল কি এইখিনিয়ে মেইন মানে ক'বলৈ এইটোৱে বিচাৰিছোঁ যে এই খেলখন খেলি আপোনালোকে বহুত ভাল পাব আৰু মাছ চক এতিয়াও অথনিয়ে ডাঙৰ চেতুৱা মাছ চক খেলি আছে এই এটা চুকত আহি মাছখিনি আচলতে সেই কিমান ডাঙৰ মই এতিয়াও দেখিছে ন আপোনালোকে গম পাইছে কিমান ডাঙৰ পুখুৰীটো তো চলি আছে কিমান ডাঙৰ এটা চুকত পেলাইছোঁ তো মাছ খেলি আছে সেইটোকে ক'ব বিচাৰিছোঁ যে মাছ আছে ইয়াত আকৌ আমি কিনি মেলি মাছ আনি মেলি পেলাবলৈ কোনো হেৰি নাই ইয়াত যথেষ্ট মাছ আছে আৰু আপোনালোকে খেলি অন্তত বহুত ভাল পাব আৰু মাছ উঠাই ভাল পাব মই আকৌ কৈছোঁ ইয়াত যিসকলে বৰশী বাবলৈ মানে বাবলৈ আহিব তেওঁলোকে অকণো কষ্ট নাপায় বা অকণো আমনি নাপায় কিয়নো বিশেষকৈ ক'বলৈ গ'লে ৰূপচন্দা আছে আৰু ৰূপচন্দা আৰু গ্ৰাছ কাপ য'ত থাকিব খেল ভাল হ'ব কথা এইটোৱে বেলেগ মাছেও খায় নোখোৱা নহয় বেলেগ মাছে যেনেকৈ খায় বহুত দেৰি মূৰত লাহে 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 খায় কিন্তু ৰূপচন্দাই বৰশী দেখাৰ লগে লগে ৰৈ থাকিব নোৱাৰে সি পটককৈ এটেক কৰে চ' সেইকাৰণে খেলবিলাকত মই এইটোৱে কওঁ খেলবিলাকত ৰূপচন্দা মোৰ ইয়াত বা আমাৰ ইয়াত খেলখনত আছে বুলি ক'বলৈ যোৱা নাই আমিও খেলিবলৈ যাওঁ ৰূপচন্দা আৰু গ্ৰাছ কাপ থাকিলে খেলখন ভাল হয় কিয়নো পটাপট বৰশীত খায় আৰু পটাপট উঠাই মানুহে এনজয়মেণ্ট পায় মেইন কথাটো এণ্টাৰটেইনমেণ্ট সেইকাৰণে আহে মানুহ বহুতে এণ্টাৰটেইনমেণ্ট কৰিবলৈ আহে মাছ পাই থাকিব লাগে ভাল পাব সেই তেনেকুৱা কথা ইয়াত ৰূপচন্দা আৰু গ্ৰাছ কাপ আছে আপোনালোকে ধুনীয়া পাব ভিডিঅ'টো চাই থাকিব মই আৰু দেখাই আছোঁ চক মাছৰ আৱাজ চক আপোনালোকে মাছ নাই বুলি ভাবিছিলে ন এতিয়া চক মাছ কিমান আছে আপোনালোকে এইটোতে আন্দাজ লওকচোন আপোনালোকে ইয়াত যথেষ্ট মাছ আছে আৰু আপোনালোকে মই আপোনালোকক আকৌ কৈছোঁ ইয়াত খেলি অকণ মানুহ বেয়া নাপায় কিয়নো ইয়াত ৰূপচন্দা গ্ৰাছ কাপ যিকেইটা মাছে বৰশী দেখিলে ৰৈ থাকিব নোৱাৰে পটককৈ একশ্যন দিয়ে সেই মাছকেইটাই অন্ততঃ ইয়াত আছে আৰু এইটো নাভাবিব যে আমি দানা খুৱাই কিবা কৰি মাছ চুচি দিম সেইটো ভুলো নকৰোঁ কিয়নো আমি ভৱিষ্যতে ইয়াতকৈ ভাল ভাল খেলাবলৈ আছে সেইকাৰণে সেই কামটো নকৰোঁ অন্ততঃ যে আপোনালোকে আমি যিমান পাৰোঁ মাছ আপোনালোকে যিমান পাৰে উঠাওক আমি সেইটোহে ভাবিছোঁ চকেই খেদি আহিছে ইফালৰ পৰা চক তাত বৰালোঁ সেইটো বৰালোঁ
বৰ ডাঙৰ মাৰিলে মই জুম কৰিব পাৰিলে দেখাম বাৰু কিন্তু মই নিজে দেখিছোঁ একদম সেইটো চুকত যে আছিলোঁ তাত মাৰিছে এতিয়া ডাঙৰকৈ মাৰিছে হয় বৰালি আছে মই নিজে ভাবি লৈছোঁ মই অত দিনৰ পৰা মোৰ নিজৰে বিশ্বাস হোৱা নাছিলে কিন্তু আজি মোৰ বিশ্বাস হৈছে বৰালি আছে তাত সৰু মাছবোৰ গোট খাই আছিলে খেদিছে তাত এই চক ডাঙৰ ডাঙৰ মাছ এইবিলাক সৰু মাছ নহয় এইবিলাক ডাঙৰ মাজে মাজে পিং পাং কৰি থকা সেইকেইটা পোনা মাছ এইকেইটা পোনা মাছ কিন্তু মাজে মাজে এইকেইটা দিয়ে সেইকেইটা ডাঙৰ এইটো ডাঙৰেই হয় গোটেই পুখুৰীটো চক এতিয়া এই ইয়াতে দিলোঁ এচুত আকৌ ইয়াতো দিছে এচুত এইটো চক আৱাজ পাইছে হবা আপোনালোকে এই চক কিমান ডাঙৰ ছটিয়াইছে এইটোতে মাছ কিন্তু সেইদিনাখন মই যিমান ভাবিছোঁ পানী লেভেলটো অলপ কমিলেতো সেইকাৰণে বহুত মাছ উঠিব এইটো চিয়'ৰ মানে এজন মানুহে মোৰ হিচাপত মাছ জঁপিয়াই দিছে এইটো ওলাইছে বাৰু কেমেৰাত মাছ জঁপিয়াই দিছে 10-5 জনীমানকৈ পৰিবই এজন মানুহৰ ভাগত কিন্তু কথা হ'ল কি যোনে নাপায়তো আৰু তাততো দুখী লাভ নাই কিন্তু মাছ যিখিনি আছে ন বৰশী যিয়ে পেলাই সুদা বৰশীটো পৰিলেও খাব নেকি এনেকুৱা লাগিছে দেখাইছিলোঁ আপোনাক এই ঘৰটো ওচৰত দেখিছিলে ন এতিয়া মই গৈ আছোঁ সেইফালে চক তাতো চক এসপ্তাহ আছে এতিয়াও সেইকাৰণে আজিয়ে দানাটো খুৱাই দিছে লাষ্ট দানা খুৱাইছে আৰু আজিৰ পিছত আৰু দানা নোখোৱাই মানে মনা কৰি দিছোঁ আজিয়ে লাষ্ট দানাটো দি দিছে তেওঁলোকে সেইকাৰণে মাছ খেল চক মাছৰ উৎপাত চক ইয়াৰ পৰাই মই দেখাইছোঁ চকচোন পুখুৰীটো চক মই জুম কৰিছোঁ চক সেইবিলাক খেলি আছে দেখিছেনে দেখিছে কেনেকৈ খেলি আছে মাছে সেই দেখিছে কেনেকৈ খেলি আছে এইখিনি এতিয়া আছোঁ ইয়াত এই চক আৰু এটা খবৰ দিবলৈ আছিলে আপোনালোকক কথাটো হ'ল কি মই আগৰ ভিডিঅ'কেইটাতো কৈছে আপোনালোকে পাইছে মই কৈছিলোঁ হয়তো মই আকৌ এবাৰ নতুনকৈ মনত পেলাই দিছোঁ দিখৌ দিচাং গ্ৰুপে কালুগাঁৱত আপোনাৰ 21 জুলাইত খেল এখন পাতিছিলোঁ পল ৰড ফিচিং কম্পিটিশ্যন ডাং বৰশী বোৱা প্ৰতিযোগিতা মাছ ধৰা প্ৰতিযোগিতা তাত আমাৰ জইনিং ফিজটো আছিলে 1500 টকা আৰু প্ৰাইজ আছিলে এনেকুৱাই প্ৰায় ইয়াতকৈ কম খালি 1 লাখ টকাৰ পৰা আছিলে আৰম্ভ কৰি 23টা প্ৰাইজ 6টা প্ৰাইজ এক্সট্ৰা দিছোঁ মনোৰঞ্জনৰ কাৰণে সেইখিনি বস্তু তো সেই খেলখনত টোটেল 23টা আৰু এপিনে 6টা 29টা মানুহক বাদ দি বাকী যিসকলে প্ৰাইজ পোৱা নাছিলে তেওঁলোকৰ মাজত এইখন খেলত চৰাইমুৰা মাছ ধৰা কম্পিটিশ্যনত লটাৰী কৰিম কিন্তু কথা হ'ল কি লটাৰী যদি বিজেতা হ'বলৈ আছে আপোনালোকে সেইখন খেলত জইন কৰা মানুহে ইয়াতো সেম নামত যেটো নামত লৈছিলে তেতিয়া টিকেট নাম্বাৰ সেম হ'ব লাগিব টিকেট নামো সেম হ'ব লাগিব যাতে আমি ইয়াত লটাৰী কৰোঁতে সেই যেটো কুপন উলিয়াম আৰু আপোনালোকৰ হাতত থকা কুপনটো আমি মিলাম যদি এজ ইট ইজ হয় গোটেই বস্তুখিনি যদি আপোনাৰ নামটো ওলায় তেতিয়া আপোনাৰ 1500 টকা তাৰমানে সেই জইন ফিজটো যে আছিলে 1500 টকা সেই 1500 টকাটো আপোনালোকক আকৌ ৰিটাৰ্ণ কৰি দিম যেতিয়া আমি প্ৰাইজ দি থাকিম প্ৰাইজ দিয়াৰ আগমুহূৰ্তত সেই আমি তিনজন লাকি ড্ৰ উলিয়াম তিনজনৰ নামহে উলিয়াম আমি নুলিয়াওঁ ইয়াত থকা স্থানীয় কেইজনমান বয়োজ্যেষ্ঠ মানুহ মাতিম তেওঁলোকে সেই কামটো কৰি উলিয়াই দিব তিনজন মানুহক আমি আমাৰ সেই খেলখনৰ পইচাটো ঘূৰাই দিম জইন ফিজটো ঘূৰাই দিম মানে সেই তিনজন মানুহে ইয়াত প্ৰাইজ পাব পাৰে কোনো কথা নাই মই এইটো কোৱা নাই যে প্ৰাইজ নোপোৱা ইয়াত আপুনি 1 লাখ টকা 1.5 লাখ টকাও পাব পাৰে এইটো ফাৰ্ষ্ট প্ৰাইজ সেকেন্ড প্ৰাইজলৈ মতলবেই নাই সেইটো হ'ল লটাৰীত যদিও নাম উঠে আপুনিও পাব আৰু আপুনি যদি ইয়াত ফাৰ্ষ্ট পায় সেকেন্ড পায় কি পাই থাকক এই খেলখন টোটেলি বেলেগ কিন্তু আমি আগৰ খেলখনৰ তিনটা মানুহৰ মানে তিনটা লাকি ড্ৰ টানিম তেওঁলোকক
আমি তিনিজনকে সেই জইনিং ফিজটো ঘূৰাই দিম 1500 মানে আমি এই কামবিলাক কেলে কৰি আছোঁ যাতে মই আগেও কৈ আছোঁ আগৰ ভিডিঅ'টো কৈছোঁ যাতে আমি নতুন মানুহবিলাকক উলিয়াই আনিব পাৰোঁ নতুন বৰশী বোৱা মানুহবিলাকক উলিয়াই আনিব পাৰোঁ এই যে মোৰ কথাটো 2000 টকা মই 2500 টকা ল'ব পাৰোঁ নোৱাৰোঁ এইটো প্ৰাইজ আপোনালোকক 2500 টকা নিদিব মই জানো দিব কিন্তু মই বিচৰা নাই কেইজনমানে দিব কেইজনমানে কি যিখিনি প্ৰায় আমাৰ খেলি থাকে তেওঁলোকে যিমানে হয় আহিবই প্ৰায় তেওঁলোকে জইনিং ফিজটো লৈ কথা নাচায় মই ভাবিছোঁ যে আমি কেনেকৈ নতুন মানুহ উলিয়াই আনো আৰু নতুন মানুহ উলিয়াবলৈ হ'লে এই বস্তুটো কমাব লাগিব সদায় এই বস্তুটো কমহে দেখি মানুহখিনি ওলাই আহিব পাৰে কিয়নো তেওঁলোক নতুন খেলিব আৰু নতুনতে 2500-3000 টকা দি খেলিবলৈ অলপ টান পাব ময়ো জানো সেইকাৰণে যিমান পাৰোঁ কম মই ভাবিছিলোঁ তো ইয়াতকৈও কমাম বুলি কিন্তু ইয়াতকৈ কমাই দিলে মানুহ বহুত লাগিব আৰু এই প্ৰাইচখিনি দিবলৈ হ'লে মানুহ বহুত লাগিব চ' মই মানুহ বেছিও ময়ো হিচাপ কৰি চোৱাৰ কাৰণে এইটো ৰাখিলোঁ তো এয়া আছিলে দেখালোঁ আপোনালোকক যিমান পাৰে আপোনালোক আহক খেলখন খেলি ভাল খেল এখন হ'ব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকক কথা দিছোঁ এইটো ছিজনত এখন ভাল খেলৰ মাজত স্থান পাব বুলি মই আগতেও কৈছোঁ আকৌ কৈছোঁ এইখন খেলে এখন গোটেই খেলবিলাকৰ মাজত এটা ভাল স্থান পাব মই কোৱা নাই 1 নম্বৰ হ'ব মই ক'বলৈ যোৱা নাই আমাৰো কিছুমান ভুল হ'ব পাৰে বা থাকিবও পাৰে সেইখিনি আপোনালোকে আমাক শিকাই দিব বা আপোনালোকৰ ওচৰত আমি সুধি ল'ম কিন্তু মই এইটোৱে কৈছোঁ এইখন যে দিখৌ দিচাং ফিচিং গ্ৰুপ ই এটা এনেকুৱা গ্ৰুপ হ'বলৈ গৈ আছে নিকাহ বুজিছে ন মই কোৱা নাই শুদ্ধ আমি 100% ক'ব জনে কিন্তু যিটো আমাৰ প্ৰব্লেম হ'ব ন আপোনালোক আমাৰ যিখিনি বন্ধু এংলাৰ বন্ধুসকল তেওঁলোকৰ লগত আলোচনা কৰিম দৰকাৰ হ'লে যে আমাৰ এইটো প্ৰব্লেম হৈছে আপোনালোকে আমাক দিয়া পৰামৰ্শ দিয়ক আমি ভাল এখন খেল খেলাব বিচাৰোঁ কিয়নো আমাৰ সপোন আছে এই দিখৌ দিচাং গ্ৰুপৰ সপোন আছে যে আপাৰ আসামলৈ সেই যে গোৱালপাৰা শ্বিলং মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ এতিয়া আকৌ কৈছোঁ সেই তেনেকুৱা এটা পৰ্যায় কৰিবলৈ আমাৰ সপোন আছে সেই সপোনটো আপোনালোক লগত আমাৰ লগ দিব লাগিব সপোনটো সাৰ্থক কৰিবলৈ আৰু সেইটো হোৱাৰ লগে লগে আপোনালোকৰো লাভ তে আমাৰ ইয়াতে যদি তেনেকুৱা খেলৰ পৰিৱেশ এটা হৈ যায় তে আমাৰে ভাল ন গোটেই এংলাৰখিনি ভাল ময়ো এজন এংলাৰ ময়ো খেলি ভাল পাম তেতিয়া আমাৰো ভাল হ'ব আমাক দেখা দেখি বেলেগেও খেলাব খেলবোৰ উন্নত হৈ গৈ থাকিব সেইকাৰণে আহিব সকলোকে ৰিকুৱেষ্ট কৰিছোঁ দিখৌ দিচাং ফিচিং গ্ৰুপৰ পিনৰ পৰা আৰু মই মোৰ চেনেলৰ পৰাও আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে ইয়াত খেলিবলৈ আহে আৰু খেলখন উপভোগ কৰে আৰু আমাকো খেলখন ভাল হৈ যাবলৈ শক্তি দিয়ে এটা কথা মাজতে থাকি গৈছে ক'বলৈ বিচাৰোঁ আপোনালোকক ইয়াত যিখিনি মাছ আছে মাছৰ ৱেইটবোৰ 2 কেজিৰ পৰা 3 কেজিৰ ভিতৰতহে দেই সৰু মাছো আছে নথকা নহয় পোনা মাছো আছে বিশেষকৈ ৰূপচন্দাৰ কথা কৈছোঁ 2 কেজিৰ পৰা 3 কেজিৰ ভিতৰত পাব ৰৌ বাহু এইবিলাক 1.5 কেজি 2 কেজি পাব গ্ৰাছ কাপটো 3 কেজিৰ ভিতৰতে থাকিব সিলভাৰ কাপটো 4 কেজিমান থাকিব চাগে মই যিমান দেখিছোঁ আৰু 4 কেজি 3.5 কেজি আৰু ইয়াত এইকেইটা মাছ ক'লোৱে বাকী মাছ আছে বাহিৰা মাছ দুটা প্ৰজাতি এটা হ'ল আৰু এটা হ'ল বৰালি বিশেষ বেছি নাই কেইটামান আছে কিন্তু তাৰে এটা মাছ যাৰ পুখুৰী মানে যাৰ আণ্ডাৰত আছে ফিচাৰীটো তেওঁলোকে ধৰিব পৰা নাই আজিলৈকে তেওঁলোকৰ ইচ্ছা আছে আমাকে কৈছিলে ধৰিবলৈ বৰশী বেলাবলৈ মানে বৰালিটো ধৰিবলৈ কিন্তু আমি পেলোৱা নাই এটা কাৰণে বৰশীটো পেলোৱাৰ লগে লগে বৰালিটোৱে নাখায় ৰূপচন্দাই খাব আৰু গোটেই ৰূপচন্দাবিলাক দাগি হ'ব চ' আমি সেইটো কাম নকৰিলোঁ যদি কাৰোবাৰ বৰশীত বৰালিটো পৰে নাভাবিব যে আমি প্ৰাইজ নিদিওঁ প্ৰাইজ দিম যি মাছে উঠক কোনো মাছৰ কেটেগৰী আমি ভাগ কৰি দিয়া নাই ইয়াত যি মাছে উঠিব ৱেটত যোনে ফাৰ্ষ্ট হ'ব সিয়ে পাব বৰালিটো তেওঁলোকে কোৱা মতে মানে 14 কেজিমান হৈ আছে বৰালিটো ডাঙৰ যদি বাই চান্স কাৰোবাৰ বৰশীত লাগে বৰালিটো প্ৰাইজটো পাব কিন্তু বৰালি মাছটো দিয়া নহ'ব ভিডিঅ'ত এতিয়াই কৈ দিছোঁ কিয়নো তেওঁলোকৰ বহুত দিনৰ আশা সেই মাছটো তেওঁলোকে ইয়াত ভগাই খাব সেইকাৰণে দৰকাৰ পৰিলে আমি কমিটিৰ পিনৰ পৰা বা তেওঁলোকৰ পিনৰ পৰা কিবা এটা দি দিয়া হ'ব মাছটোৰ এগেইনষ্টত কিন্তু প্ৰাইজ পাব মাছটো নাপায় অকল বৰালিটোহে কথা কৈছোঁ ডাঙৰ বৰালি ঠিক আছে এইটোৱে আছিলে মনত ৰাখিব খালি বাকী নকওঁ মাছ যি পায় আপোনালোকৰ আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় আই অসম